মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি কোণ অৰ্থাৎ এংগলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। কোণ গঠন হ'বলৈ হ'লে দুডাল ৰশ্মিৰ প্ৰয়োজন। ৰশ্মি কি হয় ইতিমধ্যে আগতে বুজাই লৈছোঁ, ৰে। দুডাল ৰশ্মিৰ যদি আদি বিন্দুটো একেই হয়, ষ্টাৰ্টিং পইণ্টটো যদি একেই হয় ৰে দুডালৰ, তেতিয়াহ'লে ইহঁতে নাম দি দিলোঁ ধৰা অ এ আৰু দিলোঁ ধৰা অ বি। ইয়াত দুডাল ৰশ্মি অ এ আৰু অ বি, ৰে দুইডালৰে ষ্টাৰ্টিং পইণ্ট আদি বিন্দুটো হ'ল অ বিন্দু। এতিয়া ইহঁতে যিটো জ্যামিতিক আকৃতি গঠন কৰিছে, যিটো জমেট্ৰিকেল শ্বেপ ইহঁতি ফৰ্ম কৰিছে, সেই শ্বেপটোকে কি বুলি কোৱা হয়? এংগল বুলি কোৱা হয়। আৰু ইয়াক এংগল অ বুলি ক'ব পাৰি। যিহেতু চোৱাচোন এই অ বিন্দুটোতে গঠন হৈছে, কোণটো গঠন হৈছে, তো সেইকাৰণে তাক এংগল এ বুলি ক'ব পাৰি। এডাল হ'ল কোণৰ চিম্বল, এংগলৰ চিম্বল। এতিয়া অকল অ বুলি কৈ থ'লে কিছুমান ক্ষেত্ৰত অসুবিধা হয়, গতিকে তাক অকণমান আমি দীঘলীয়া নামটো জনাত প্ৰয়োজন। দীঘলীয়া নামটো কেনেকৈ কোৱা হয়? য'ত কোণটো গঠন হৈছে, তাৰমানে জোঙা মূৰটো য'ত থাকিব সেইটো বিন্দু মাজত হয়, বাকী বিন্দুকেইটা কাষত হয়। অৰ্থাৎ ইয়াক আমি এ অ বি কোণ বুলিও ক'ব পাৰোঁ, এংগল এ অ বি। য'ত কোণটো গঠন হৈছে সেইটো মাজত আছে। এতিয়া এই যে যিটো জোঙা মূৰটোক কোৱা হয় শীৰ্ষবিন্দু বা ভাৰ্টেক্স বুলি কোৱা হয়। অৰ্থাৎ ইয়াতে জোঙা মূৰটো অ বিন্দুত আছে, গতিকে সেই অ বিন্দুটোক কোৱা হ'ব শীৰ্ষবিন্দু, কোণটোৰ শীৰ্ষবিন্দু, ভাৰ্টেক্স অফ দ্য এংগল। আৰু লগতে এই যি দুটা ৰশ্মিৰ জৰিয়তে কোণটো গঠন হৈছে, সেই ৰশ্মি দুটাক কি বুলি কোৱা হয়? কোণটোৰ বাহু বুলি কোৱা হয়, আৰ্মছ বুলি কোৱা হয়। ঠিক আছে? গতিকে আমাক দিয়া কোণটোত যদি সোধা হয় ভাৰ্টেক্স কি, শীৰ্ষবিন্দু কি? অ। আৰু বাহু কি? অ এ আৰু অ বি। দুটা বাহুৰ জৰিয়তে কোণটো গঠন হৈছে। এতিয়া দীঘলীয়া নামটোনো কিয় বেছি ইম্পৰ্টেণ্ট, তাৰ কাৰণে মন কৰা। এইবাৰ মই আঁকা চিত্ৰটোলৈ মন কৰিবা। ইয়াত তিনিটা ৰশ্মি অঁকা হৈছে, অ পি, অ কিউ আৰু অ আৰ ধৰি লোৱা হ'ল ৰশ্মিকেইটা। এতিয়া এই তিনিওটা ৰশ্মিৰে শীৰ্ষবিন্দু, আদি বিন্দু অৰ্থাৎ ষ্টাৰ্টিং পইণ্ট অ এ হয়, আৰু গতিকে কোণ গঠনো এই অ বিন্দুতে হৈছে, অ পইণ্টতে এংগল ফৰ্মেশ্যন হৈছে। এতিয়া ইয়ালৈ যদি মন কৰা, ইয়াত অকল এংগল অ বুলি যদি কোৱা যায়, ইয়াত চোৱাচোন কেইবাটাও কোণ আছে। ভালকৈ যদি লক্ষ্য কৰা হয়, প্ৰথম কোণটো আমি পাম পি অ কিউ কোণ, এইটো অ বিন্দুতে আছে। নেক্সট যদি কিউ অ আৰ কোণটো চাওঁ, এইটো অ বিন্দুতে আছে, হয়নে? আৰু এটা কোণ আছে, সেইটো হ'ল পি অ আৰ, তাৰমানে একদম ইয়াৰ পৰা ইয়ালৈকে। ডাঙৰটো যদি চাওঁ পি অ আৰ, এই তিনিওটা কোণে অ বিন্দুতে আছে। গতিকে আমি যদি অকল এংগল অ বুলি কওঁ, তেতিয়াহ'লে আমাৰ কনফিউজন হ'ব যে কোনটো কোণ বুজোৱা হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ দীঘল নামটোৰ প্ৰয়োজনীয়তা বেছি। এতিয়া প্ৰথম কোণটো বুজাবলৈ চোৱা, এংগল পি অ কিউ, তেতিয়া আমি স্পষ্টকৈ বুজিম যে এই কোণৰ কথাহে কোৱা হৈছে, পি অ কিউ। দ্বিতীয় কোণটো বুজাবলৈ আমি লিখিব পাৰোঁ এংগল কিউ অ আৰ, কিউ অ আৰ, তাৰমানে এইবাৰ স্পষ্ট যে এই টুকুৰাটোৰ কথাহে কোৱা হৈছে। আৰু তৃতীয়তে যদি আমি গোটেই ডাঙৰ কোণটো বুজাবলগীয়া হয়, আমি লিখিব পাৰোঁ এংগল পি অ আৰ বুলি, একদম ইয়াৰ পৰা আৰম্ভ হৈ ইয়ালৈকে, হয়নে? এপাক ঘূৰে সম্পূৰ্ণ, আৰু জোঙা মূৰটো য'ত সেইটো সদায় মাজত থাকে, এইটো মনত ৰাখিলেই হ'ল। বুজিছা নিশ্চয় সকলোৱে?